মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক ক্লাছ 6ৰ আৱাৰ ইংলিছ বুকখনৰ লেচন 3 দ্য চেপ্টাৰ দ্য মাৰ্চেণ্ট অফ ভেনিচ এইটো মই আজি তোমালোকক বুজাবলৈ লৈছোঁ। দ্য মাৰ্চেণ্ট অফ ভেনিচ, তাত ভেনিচৰ বেপাৰী। Some selected students of class 6 of Prudent Wisdom Academy are planning to stage a drama in their annual function. Some selected students of class 6 or কেইজনমান নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা Prudent Wisdom Academy স্কুলৰ ক্লাছ 6ৰ কেইজনমান নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীক লৈ are planning to stage a drama in their annual function. স্কুলৰ বাৰ্ষিক উৎসৱত এখন তেওঁলোকে ড্ৰামা কৰাৰ কাৰণে এখন নাটক কৰাৰ কাৰণে তেওঁলোকে প্লেনিং কৰিছে। কোনে কৰিছে প্লেনিংটো? যে Prudent Wisdom Academy স্কুলৰ ক্লাছ 6ৰ ল'ৰা-ছোৱালীবোৰে। Their English teacher, Mr. Bora, has prepared a short script on the basis of Shakespeare's The Merchant of Venice for them. Their English teacher, তেওঁলোকৰ ইংৰাজী শিক্ষক আছিলে মিষ্টাৰ বৰা। Mr. Bora has prepared a short script. মিষ্টাৰ বৰা এটা কি কৰিছে? এটা চমু এখন ছুটি নাটক এখন সাজু কৰিছে on the basis of Shakespeare's The Merchant of Venice for them. যে শ্বেক্সপিয়াৰৰ দ্বাৰা ৰচিত The Merchant of ভেনিচ নাটক নামৰ ছুটি নাটকখন তেওঁলোকৰ কাৰণে ইংৰাজী শিক্ষক মিষ্টাৰ বৰাই সাজু কৰি উলিয়াইছে। অনুৰাগ, প্ৰীতম, ৰিহা, অশোক and মৃন্ময় are going to take part in the drama. যে কোনে কোনে এই ড্ৰামাখনৰ পাৰ্ট ল'ব খুজিছে? অনুৰাগ, প্ৰীতম, ৰিহা, অশোক আৰু মৃন্ময় এই কেইজনে এই ড্ৰামাখনত তেওঁলোকে অংশ ল'ব। The teacher has asked Ritika to be the anchor. টিচাৰে ৰিতিকা এংকৰ কৰিবলৈ কৈছে। On the day of the annual function, Ritika enters on the stage. On the day annual functionৰ দিনাখনে Ritika enters on the stage. ৰিতিকা ষ্টেজত প্ৰৱেশ কৰিলে। ৰিতিকাই ক'ব, ৰিতিকা কি আছিলে? এংকৰ আছিলে নহয়। ৰিতিকা এতিয়া এংকৰ কৰিব। William Shakespeare, one of the greatest dramatists of the world, has written many world-famous dramas. ৰিতিকাই কি কৈছে? উইলিয়াম শেক্সপিয়াৰ এজন কোন আছিলে? যে উইলিয়াম শেক্সপিয়াৰ আছিলে one of the greatest dramatists of the world. বিশ্বৰ এজন বিখ্যাত কি আছিলে? নাট্যকাৰ আছিলে তেওঁ। কোন আছিলে? উইলিয়াম শেক্সপিয়াৰ বিশ্বৰ এজন বিখ্যাত নাট্যকাৰ আছিল। He had written many world famous dramas. তেওঁ কি কৰিছে? বহুত বিখ্যাত বিশ্ববিখ্যাত কিছুমান ফেমাছ তেওঁ written many world famous dramas. তেওঁ বহুতো বিখ্যাত নাটকবোৰ লিখিছিল। He was born in 1564 and died in 1660. উইলিয়াম শেক্সপিয়াৰৰ জন্ম হৈছিলে 1564 চনত and died in মৃত্যু হৈছিলে 1616 16 চনত তেওঁৰ মৃত্যু হৈছিলে। Now we are going to perform a short drama which is prepared by our respected Bora sir on the basis of Shakespeare's world famous tragicomedy The Merchant of Venice. কি কৰিছে? এতিয়া we are going to perform
এ শ্বৰ্ট ড্ৰামা এতিয়া কি কৰিব তেওঁলোকে যে আমি এতিয়া পাৰফৰ্ম কৰিবলৈ গৈ আছো শ্বৰ্ট ছুটি নাটক এখন which is prepared by our respected বৰা ছাৰ কোনে কৰিছিলে এইখন সাজু কৰি উলিয়াইছিলে তেওঁলোকৰ ইংৰাজী শিক্ষক বৰা ছাৰে সাজু কৰি উলিয়াইছিলে এই নাটকখন on the basis of Shakespeare's যে world famous tragicomedy যে এই ট্ৰেজিকমেডি যিখন নাটক দ্য মাৰ্চেণ্ট অফ ভেনিছ এই মাৰ্চেণ্ট অফ ভেনিছখন হৈছে এখন ট্ৰেজিকমেডি নাটক বিখ্যাত ট্ৰেজিকমেডি নাটক আছিলে শেক্সপিয়াৰৰ এইখন এখন বিখ্যাত ট্ৰেজিকমেডি নাটক আছিলে হিয়াৰ আৰ দ্য কেৰেক্টাৰ্ছ এতিয়া এই নাটকখনৰ যিবোৰ অভিনয় কৰিব সেই পাত্ৰবিলাকৰ নামবোৰ আমাক তলত কৈ দিব এতিয়া ঋতিকাই কৈ দিছে As soon as Ritika announced the names, the characters enter once after another. আৰু লগতে ঋতিকা অতি লগতে কি কৰিব ঋতিকা এনাউন্স কৰিব যিবোৰে এই কেৰেক্টাৰটো লৈছে এই নাটকখনৰ তেওঁলোকৰ নামবোৰ ঋতিকাই কি কৰিব তাৰপিছত এজনকৈ এনাউন্স কৰি যাব ঋতিকা এটা ঋতিকা কৰিব Here is অনুৰাগ as Antonio এন্টনিও কোন হৈছে অনুৰাগে এন্টনিওৰ পাৰ্টটো লৈছে এন্টনিও ইজ ওৱান অফ দ্য ৰিচেষ্ট মাৰ্চেণ্ট অফ ভেনিছ এন্টনিও কোন আছিলে এতিয়া এন্টনিও এজনে আছিল মাত্ৰ খুব ধনী ভেনিছৰ এজন ধনী বেপাৰী আছিলে এন্টনিও খুব ধনী বেপাৰী আছিলে হি ইজ এন ইনফ্লুৱেঞ্চিয়েল এণ্ড পাৱাৰফুল নবেলমেন অফ ভেনিছ তেওঁ কোন আছিলে এন্টনিও কোন আছিল এন্টনিও কথা কৈছে হি ইজ মানে হৈছে এন্টনিও আছিলে ইনফ্লুৱেঞ্চিয়েল খুব প্ৰভাৱশালী আৰু খুব শক্তিশালী এজন ভাল মানে সাধু দয়ালু লোক আছিলে ভেনিছৰ হি ইজ কাইণ্ড জেনাৰাছ অনেষ্ট এণ্ড ইজ লাভড বাই অল দ্য পিপল হু নো হিম যে তেওঁ কি কৰিছিলে যে হি ইজ কাইণ্ড তেওঁ খুব দয়ালু আছিলে জেনাৰেছ উদাৰ আছিলে অনেষ্ট আছিলে সাধু আছিলে এণ্ড লাভ বাই অল দ্য পিপল তেওঁ সকলো দ্বাৰা মানে ভাল পাইছিলে হু ন' হিম তেওঁক যোনে জানে তেওঁ যাৰ জানে তেওঁ সকলোকে তেওঁ কি কৰিছিলে ভাল পাইছিলে হিয়াৰ ইজ প্ৰীতম এজ বাছানিয় এতিয়া প্ৰীতম কোন হৈছে বাছানিয় হৈছে বাছানিয়াৰ পাৰ্টটো লৈছে প্ৰীতমে বাছানিয়া ইজ বজম ফ্ৰেণ্ড অফ এন্টনিও এতিয়া বজম মানে খুব অন্তৰংগ বন্ধু আছিলে বাছানিয়া কোন আছিলে পাৰ্টটোত বাছানিয়া আছিলে এন্টনিওৰ খুব অন্তৰংগ বন্ধু আছিলে হি হেজ মেড এ বিউটিফুল এণ্ড ৰিচ লেডি নেম পৰ্চিয়া আৰু সেই বাছানিয়া এদিন লগ পাইছিলে কাক লগ পাইছিলে কৈছে ইয়াতে খুব ধুনীয়া আৰু খুব ধনী ঘৰৰ ছোৱালী আছিলে তাইৰ নাম আছিলে পৰ্চিয়াক বাছানিয়া লগ পাইছিলে হি ৱান্টছ টু মেৰি হাৰ আৰু বাছানিয়াই মেৰি মানে বিয়া যে পৰ্চিয়াক বিয়া কৰাব বিচাৰিছিলে বাট হি ডাজন্ট হেভ মানি টু গো টু বেলমণ্ট এণ্ড মিট হাৰ কিন্তু বাট হি ডাজন্ট হেভ মানি কিন্তু তাৰ লগত কি নাছিলে টকা নাছিলে মানি নাছিলে টু গো টু বেলমণ্ট যাবলৈ এণ্ড মিট হাৰ আৰু তাইক লগ পাবলৈ বেলমণ্ট গৈ তাইক লগ কৰিবলৈ তাই মানে কাৰ কথা কৈছে হাৰ মিট হাৰ পৰ্চিয়াৰ কথা কৈছে যে পৰ্চিয়াক লগ পাবলৈ বেলমণ্টলৈ যাবলৈ বাছানিয়াৰ হাতত টকা নাছিলে চ' হি আস্কড এন্টনিও ফৰ মানি আৰু সেইকাৰণে বাছানিয়াই কাক খুজিছিলে পইচাৰ কথাটো এন্টনিও কাৰণ এন্টনিও বাছানিয়াৰ খুব অন্তৰংগ বন্ধু আছিলে সেইকাৰণে এন্টনিও পইচাৰ কথা কৈছিল হিয়াৰ ইজ অশোক এজ চাইলক এতিয়া অশোকে কি পাৰ্ট লৈছে ইয়াতে কোনটো কেৰেক্টাৰ আছে অশোকৰ চাইলকৰ কেৰেক্টাৰটো আছে এতিয়া চাইলক ইজ জিউ এণ্ড মানি লেণ্ডাৰ চাইলক এজনে কি আছিলে এজন ইহুদী জাতিৰ লোক আছিলে চাইলক ইজ এ জিউ এণ্ড মানি লেণ্ডাৰ
চাইলক কি আছিলে এজন ইহুদী জাতিৰ আছিলে লোক আছিল আৰু তেওঁ টকা ধাৰ লৈ দেউতা আছিলে he hates Antonio and feels jealous of him for his popularity ইয়াত কি কৈছে he hates he মানে কি কাৰ কথা কৈছে চাইলকৰ কথা কৈছে he hates Antonio চাইলকে এন্টোনিওক বেয়া পাইছিলে ঘৃণা কৰিছিলে হিংসা কৰিছিলে কিয় কৰিছিলে and he feels jealous আৰু হিংসা কৰিছিলে of him কাক কৰিছিলে এন্টোনিওক কৰিছিলে for his popularity কাৰণ এন্টোনিওৰ popularity এন্টোনিও সকলোৱে খুবেই ভাল পায় তাৰ জনপ্ৰিয়তাৰ কাৰণে চাইলকে এন্টোনিওক মানে বেয়া পাইছিলে হিংসা কৰিছিলে Here is Riha as Portia এতিয়া ৰিহা ইয়াত পৰ্চিয়াৰ পাৰ্টটো লৈছে পৰ্চিয়াৰ যিটো অভিনয় পৰ্চিয়াৰ অভিনয়টো কোনে লৈছে ৰিহা লৈছে পৰ্চিয়া ইজ এ ৰিচ হেয়াৰেছ পৰ্চিয়া হৈছিলে খুব ধনী ঘৰৰ ছোৱালী আছিলে she is beautiful and has wonderful personal qualities she is beautiful কাৰণ পৰ্চিয়া খুব ধুনীয়া আছিলে and has wonderful personal qualities পৰ্চিয়া খুব ধুনীয়া ছোৱালী আছিলে আৰু তাৰ এটা সুন্দৰ এটা তাৰ ব্যক্তিত্ব আছিলে ব্যক্তিত্বৰ কাৰণে তাক খুব ধুনীয়া লাগিছিলে for this many suitors from different corners of the world want to marry her আৰু for his তাই কি কৰিছিলে for this এটো কাৰণে এই কাৰণে many suitors and different corners suitors মানে হৈছে বিয়াৰ প্ৰস্তাৱক বুলি কয় যে বিয়া কৰাবলৈ তেক আহিছিলে বহুত ঠাইৰ পৰা different corner বিভিন্ন ঠাইৰ পৰা তাই বিয়াৰ প্ৰস্তাৱ লৈ আহিছিলে of the world want to marry her তাই বিয়া কৰাবৰ কাৰণে বিয়াৰ প্ৰস্তাৱ লৈ আহিছিলে বিভিন্ন ঠাইৰ পৰা লোকবোৰ আহিছিলে Here is Mrinmoy as the Duke মৃন্ময় ইয়াতে কিয়ৰ পাৰ্টটো লৈছে কি অভিনয় কৰিছে ডিউক হৈছে জাজমেন্টৰ অভিনয় যিটো জাজ বুলি কয় আমি কোৰ্টৰ সেইজন ডিউক বুলি কৈছে তেওঁ অভিনয়টো কোনে কৰিছে মৃন্ময়ে কৰিছে The Duke of Venice presides as judge over the court proceeding in the drama যে ইয়াতে ডিউকে কি কৰিছে প্ৰিসাইড কৰিছে জাজ হৈ আৰু কোৰ্টত তেওঁ ধুনীয়াকৈ ড্ৰামাটো কৰিছে এতিয়া কি আছে আমি নেক্সট এতে ক্যাৰেক্টাৰ ক্যাৰেক্টাৰবোৰ ধুনীয়াকৈ এতিয়া আমি ক্যাৰেক্টাৰবোৰ চাম প্ৰথম সিনত কি কৰিছে প্ৰথম সিন যেতিয়া নাটকৰ আৰম্ভণি প্ৰথম নাটক তোমালোকে দেখিছা সেই নাটকৰ প্ৰথম সিনটোত কি কৰিছে প্ৰথম সিন বাসানিয়া এণ্ড এন্টোনিও মিট ইন এ ষ্ট্ৰীট অফ ভেনিস এতিয়া কি কৰিছে বাসানিয়া আৰু এন্টোনিওক দেখুৱা হৈছে ক'ত লগ পাইছে দুয়ো ৰাস্তাত ভেনিসৰ ৰাস্তাত দুয়ো লগ পাইছে এতিয়া বাসানিয়া কৈছে oh dear Antonio বাসানিয়া লগ পালে না এন্টোনিওক লগ পাল oh dear Antonio my bosom friend I need your help বাসানিয়া কয় oh মোৰ অতি মৰমৰ বন্ধু মোৰ এন্টোনিও তুমি অতি মৰমৰ মোৰ বন্ধু মোৰ বেষ্ট ফ্ৰেণ্ড I need your help মোৰ মানে তোমাৰ হেল্পৰ সহায় দৰকাৰ হৈছে বাসানিয়া কাক কৈছে তেওঁৰ অতি বন্ধু মৰমৰ বন্ধু যে এন্টোনিওক কৈছে কথা আখাৰ যে মোৰ সহায়ৰ দৰকাৰ হৈছে এন্টোনিও oh my friend tell me what I can do for you তেতিয়া এন্টোনিও ক'লে কথাখিনি কাক ক'লে বাসানিয়া ক'লে oh মোৰ বন্ধু কোৱা tell me what কি হয় কৰা I can do for you মই তোমাৰ কাৰণে কি কৰিব পাৰো বাসানিয়া I love Portia বাসানিয়া ক'লে মই পৰ্চিয়া ভাল পাওঁ এই ৰিচ এণ্ড বিউটিফুল লেডি খুব ধনী আৰু ধুনীয়া ছোৱালী মহিলা এগৰাকী I want to marry her আৰু মই তাই কি কৰিব বিচাৰো মই বিয়া কৰাব বিচাৰো so I need money from you to go to Belmont আৰু সেই কাৰণে মোক কিছুমান মানে মোক বেলমন্টৰ যাবলৈ মোৰ অকমান টকাৰ দৰকাৰ হৈছিলে এন্টোনিও এতিয়া
বাছানীয়ে কৈছে ডোণ্ট ৱৰি তুমি চিন্তা নকৰিবা ডোণ্ট ৱৰি কৈছে যে তুমি অলপো চিন্তা নকৰিবা আই উইল হেল্প ইউ মই তোমাক সহায় কৰিম আই ডোণ্ট হেভ ৰেডি মানি নাও কিন্তু আই ডোণ্ট হেভ বৰ্তমান মোৰ হাতত টকা ৰেডি হৈ থকা নাই মোৰ টকা হাতত নাই চ' আই উইল বৰ মানি ফ্ৰম চাইলক কিন্তু মই তোমাক কি কৰিম আই উইল বৰ মানে ধাৰ কৰি দিয়া চ' মই তোমাক কি কৰিম ধাৰ কৰি আনিম টকা ধাৰলৈ দিম ফ্ৰম চাইলক ক'ৰ পৰা আনি দিব চাইলকৰ পৰা টকা ধাৰলৈ আনি দিব এতিয়া 2 নম্বৰ চিন নম্বৰ 2 নম্বৰ চিনত কি দেখুওৱা হৈছে যে চাইলক আৰু এণ্টনিয়ক দেখুওৱা হৈছে এতিয়া চাইলক এণ্টনিয় বাছানিয় হোৱাট ডু ইউ ৱান্ট এতিয়া বহুত দিনৰ মূৰত চাইলক আৰু এণ্টনিয় লগালগি হৈছে চাইলকে এণ্টনিয় বাছানিয় চাইলকে এণ্টনিয় আৰু বাছানিয় দুয়ো একেলগে দেখি পেলাই এবাৰ কৈছে এণ্টনিয় বাছানিয় হোৱাট ডু ইউ ৱান্ট যে তোমালোকে কি বিচাৰিছা সুধিছে আৰু কাক সুধিছে চাইলকে এণ্টনিয় আৰু বাছানিয়ক সুধিছে এণ্টনিয় ক'ব যে আই নিড মানি এণ্টনিয় কৈছে চাইলকক যে মোৰ অকণমান টকা দৰকাৰ হৈছে 3000 ডেকাটছ মোৰ 3000 ডেকাটছ মোৰ মানে দৰকাৰ হৈছে চাইলকে কৈছে এণ্টনিয় আই গিভ মানি ফৰ ইণ্টাৰেষ্ট যে মই টকা ধাৰলৈ দিওঁ ইণ্টাৰেষ্টত লৈ পেলাই মই টকা ধাৰলৈ দিওঁ বাট ইন ইউৰ কেছ কিন্তু তোমাৰ ক্ষেত্ৰত কি কৰোঁ আই উইল নট টেক এনি ইণ্টাৰেষ্ট কাৰণ কিন্তু মই তোমাৰ ক্ষেত্ৰত টকা ধাৰলৈ দিম কিন্তু মই ইণ্টাৰেষ্টত নিদিওঁ ইফ ইউ ফেইল টু ৰিটাৰ্ণ দ্য মানি উইথিন 3 months যে চাইলকে কৈছে যে মই টকা ইণ্টাৰেষ্টৰ সুতলৈ দিওঁ মই টকা সুতলৈ দিওঁ কিন্তু মই তোমাৰ ক্ষেত্ৰত এইটো নকৰোঁ বাট ইন ইউৰ কেছ আই উইল নট টেক এনি ইণ্টাৰেষ্ট কিন্তু মই তোমাৰ পৰা সুত নলওঁ ইফ ইউ ফেইল টু ৰিটাৰ্ণ দ্য মানি যদি তুমি টকাখিনি ধাৰলৈ ৰিটাৰ্ণ কৰিব নোৱাৰা উইথিন 3 months 3 মাহৰ ভিতৰত যদি টকাখিনি ৰিটাৰ্ণ কৰিব নোৱাৰা I will cut off and take away a pound of flesh from any part of your body এতিয়া কি বুলি চৰ্ত ৰাখিলে যে যদি তুমি 3 মাহৰ ভিতৰত চাইলকে কৈছে এণ্টনিয় কৈছে যে যদি তুমি 3 মাহৰ ভিতৰত টকাখিনি ৰিটাৰ্ণ কৰিব নোৱাৰা মোক উভতাই দিব নোৱাৰা তেতিয়াহ'লে মই কি কৰিম I will cut off মই কাটিম তোমাৰ পৰা and take away a pound of flesh from any part of your body কৈছে যে মই তোমাৰ বডি যিকোনো এটা অংশৰ পৰা মই এটুকুৰা মঙহ কাটিম you will have to sign such a bond যদি তুমি ইয়াতে এখন চুক্তিপত্ৰ তুমি ইয়াতে সাইন কৰিব পৰা বাছানিয়ে কি কৈছে এতিয়া এণ্টনিয় খুব বেষ্ট ফ্ৰেণ্ড ন ডোণ্ট ৱৰি বাছানিয়ে ডোণ্ট ৱৰি মাই শিপ উইল ৰিটাৰ্ণ soon then I can return the money তেতিয়া ক'লে তুমি চিন্তা নকৰিব মই কি কৰিম মোৰ জাহাজখন অতি সোনকালে উভতি আহিব আৰু তেতিয়া মই টকাখিনি ৰিটাৰ্ণ দি দিম আপোনাক উভতাই দিম কোনে কৈছিলে কথাখিনি বাছানিয়ে চাইলকক কৈছে দে চিন 3 আহিলে দা ডিউকছ কয় এতিয়া আমি কোৰ্টলৈ যাম ডিউকৰ কোৰ্টত প্লেইণ্টিভ চাইলক আছে ডিফেণ্ডেড এণ্টনিয় এতিয়া আছে দা ডিউকে কৰিব টেল মি চাইলক হোৱাট ইজ ইউৰ কেছ যে ডিউকে কৈছে চাইলকক ক'ব দিছে যে কি কেছ তোমাৰ কেছটোৰ কথা কোৱাচোন বাৰু চাইলকে কৈছে নাও 3 months over since I gave the money to Antonio যে না এতিয়া 3 months over since এতিয়া 3 মাহ হৈ গ'ল I gave the money to Antonio মোক 3 মাহ হৈ গ'ল মোক এণ্টনিয় টকা ধাৰলৈ মানে কি কৈছে যে চাইলকে কৈছে যে নাও 3 months over since I gave the money to Antonio মই 3 মাহ আগতে মই কি কৰিছিলোঁ এণ্টনিয়ক টকা ধাৰলৈ দিছিলোঁ as the time is expired time উকলি গ'ল he should give me a pound of flesh as per the bond signed by Antonio এই
উকলি কল এতিয়া মোক চুক্তিপত্ৰ মতে মোক কি কৰিব লাগিব হি শুড গিভ মি এ পাউণ্ড অফ ফ্লেছ মোক মঙাই টুকুৰা দিব লাগিব এজ পাৰ দা বন চুক্তিপত্ৰ মতে মোক মঙাই টুকুৰা দিব লাগিব সাইন বাই এণ্টনিঅ সাইন কৰিছিলে য'ত নেকি যিখন চুক্তিপত্ৰ এণ্টনিঅ সাইন কৰিছিলে দা ডিউক এণ্টনিঅ হোৱাট ডু ইউ সে ডিউকে ক'লে তেতিয়া এণ্টনিঅ কৈছে তুমি কিবা ক'ব বিচৰা নেকি এণ্টনিঅ কৈছে মাই লয়াৰ উইল স্পীক ফৰ মি এণ্টনিঅ ডিউকক ক'লে জাজক ক'লে যে মোৰ যিজন উকিল আছে তেওঁৱে মোৰ হৈ ক'ব লয়াৰে ক'লে বজ এণ্ড ষ্টাৰ্ট স্পীকিং মাই লৰ্ড লয়াৰে মানে এতিয়া ষ্টাৰ্ট কৰিলে কৈছে মাই লৰ্ড মানে কাক জাজক কৈছে মোৰ ভগৱান মাই লৰ্ড চাইলক ইজ কিন এবাউট এ পাউণ্ড অফ ফ্লেছ চাইলকে কি কৰিছিলে পাউণ্ড অফ ফ্লেছ বিচাৰিছে ন বিচাৰিছে লেট হিম হেভ ইউ ব্ৰড দ্য নাইফ যে হেভ ইউ তোমাৰ ব্ৰডখন আছেনে সুধিছে চাইলকে কৈছে যে তোমাৰ লগত যিখন তুমি বিচাৰিছা যে মঙহ বিচাৰিছা তোমাৰ লগত চুৰিখন আছেনে চাইলক কৈছে য়েছ আই হেভ কৈছে হয় মোৰ লগত চুৰিখন আছে লয়াৰ ইউ কেন কাট দ্য ফ্লেছ ফ্ৰম এনি পাৰ্ট অফ এণ্টনিয়াছ বডি লয়াৰে ক'লে ইউ কেন কাট অফ দ্য লয়াৰ মানে কোন উকিলৰ কথা কৈছে উকিলজনে কাক ক'লে চাইলকে কৈছে যে তুমি ইউ কেন কাট দ্য ফ্লেছ ফ্ৰম এনি পাৰ্ট অফ এণ্টনিয়াছ বডি যে তুমি এণ্টনিঅৰ বডিৰ যিকোনো অংশৰ পৰা কাটিব পাৰা বাট ইন কাটিং ইট দেয়াৰ শুড বি ন' ব্লাডশ্বেড বিকজ ইট ইজ নট মেনশ্যন ইন দ্য বন কৈছে তুমি এণ্টনিঅৰ দেহৰ পৰা যিকোনো অংশৰ পৰা তুমি এটুকুৰা মঙহ কাটিব পাৰা কিন্তু ইন কাটিং ইন দিয়াৰ কিন্তু কাটাৰ সময়ত যে শুড বি ন' ব্লাডশ্বেড এটোপালো ব্লাড ওলাব নোৱাৰে বিকজ কাৰণ ইট ইজ নট মেনশ্যন ইন দ্য বন কাৰণ এইটো মেনশ্যন কৰা হোৱা নাছিলে উল্লেখ কৰা হোৱা নাছিলে বণ্ডত তোমাৰ যিখন চুক্তিপত্ৰ আছে সেই চুক্তিপত্ৰত উল্লেখ কৰা হোৱা নাছিলে মাই লৰ্ড I don't want my client to lose even a single drop of blood. কাক কৈছে মাই লৰ্ড যি জাজক কৈছে যে জাজ মই নিবিচাৰো যে মোৰ I want to my client মোৰ ক্লায়েণ্টৰ পৰা a lose even a single drop of blood মোৰ ক্লায়েণ্টৰ পৰা মই এটো পালো মই তেজ ওলোৱাটো মই নিবিচাৰো চাইলক হেজ কনস্পায়াৰ্ড টু মাৰ্ডাৰ এণ্টনিঅ চাইলকে কি কৰিব বিচাৰিছে এণ্টনিঅক মাৰ্ডাৰ কৰিব হত্যা কৰিব বিচাৰিছে চাইলক ইজ শ্বক চাইলক কি হৈ গ'ল আচৰিত হৈ গ'ল চক খালে কি হ'ল নাও হি ৰিয়েলাইজ দ্য ফুলি সি নিজৰ মূৰ্খতাৰ কাৰণে সি লাজ পালে এভৰিবডি প্ৰেইজ দ্য য়ং এণ্ড ইণ্টেলিজেণ্ট লয়াৰ প্ৰত্যেকেই মানে লয়াৰটো যিজন বুদ্ধিয়ক আৰু ডেকা আৰু বুদ্ধিয়ক যিজন উকিলক মানে আচৰিত দিলে ধন্যবাদ দিলে when the lawyer puts off his coat and removes the marks all the people present in the court exclaim in surprise because the lawyer is actually Portia in disguise যেতিয়া কি কৰিলে যে তেওঁ যিজন যেতিয়া লয়াৰজনে when the lawyer puts off his coat তেওঁ কোটটো খুলি দিলে and removes the marks আৰু তেওঁ মুখত থকা মাস্কখন খুলি দিলে all the people present in the court exclaim কোৰ্টত থকা গোটেই প্ৰেজেন্ট থকা লোকবিলাকে কি হৈ গ'ল আচৰিত হৈ গ'ল and surprise আৰু আচৰিত হ'ল because কাৰণ কিয় আচৰিত হৈছে কাৰণ the lawyer is actually Portia in disguise যিজন disguise মানে ছদ্মাবেশী যিজন ছদ্মাবেশী হৈ যিজন উকিল আহিছে তেওঁ অন্য কোনো নহয় তেওঁ হৈছে পৰ্চিয়া বাছানিয়ৰ ৱাইফ পৰ্চিয়া দা ডিউকে কি কৈছে এতিয়া নাও ইট ইজ দ্য জাজমেণ্ট টাইম ডিউকে এতিয়া জাজ কৰিব ডিউক মানে জাজ যিজন জাজ হয় জাজে এতিয়া কৈছে যে এতিয়া আমাৰ নিৰ্ণয়ৰ সময় দা কনস্পিৰেচি
obvious and Shylock has planned to murder Antonio. এইটো সম্পূৰ্ণৰূপে নিৰ্ধাৰিত হৈছে যে Shylock-এ কি কৰিব বিচাৰিছে সম্পূৰ্ণ প্লেনিং কৰিছে এন্টোনিওক হত্যা কৰাৰ কাৰণে Shylock, I order you to apologize. Shylock-ক কৈছে যে মই অৰ্ডাৰ দিছো ডিউকে জাজে কৈছে ডিউকে কৈছে যে তুমি ক্ষমা খুজিব লাগে Moreover, you must give half of your property. তাৰ উপৰিও তোমাৰ কি কৰিব তোমাৰ আধা অংশ প্ৰপাৰ্টি to the government চৰকাৰলৈ যাব and the other half of Antonio as a punishment. আৰু তোমাৰ পানিশমেন্ট হিচাপে বাকি আধা অংশ এন্টোনিও পাব Shylock walks off in shame and Antonio, Bassanio and Portia are in joyful mood. Shylock-এ কি কৰিলে খুব মানে লাজ পালে আৰু ইফালে এন্টোনিও, বাছনিও, পৰ্চিয়া খুব আনন্দিত হ'ল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক আজি দ্য মাৰ্চেন্ট অফ ভেনিস এই চেপ্টাৰটো বুজাই দিছো তোমালোকে ভালদৰে নিশ্চয় বুজিছা আজিলৈ এৰিছো ধন্যবাদ